না আছে দিয়া ইমানে কামুৰ হলো আজি দিনটো মই লঠুৱালো নেকি আমাৰ দেহত পৰি ভাবকা হৈ গৈছে which is called ভাবকা এটা জায়গা যাব লাগে বৰ্তমান এতিয়া টাইম 1 বাজিব হ'ল অকমান দেৰি হৈছে বহুত খোৰাক বেগে যোৱা হৈছে জেগাটোলৈ সোনকালে ওলাইতো ৰেডি হলো এতিয়া ওলাই যাব লাগে ভাইটি এটা ৰখি আছে আজি হৈছে ডেট 8 তাৰিখ আৰু মা আজি ৰুমলৈ গৈছে মই আগবেলাৰ মানে কি হ'ল এডিটিং কৰি আছিলো আৰু মোৰ মানে কামবিলাক এনেকুৱা হয় মই যদি কিবা এটা কাম কৰি থাকো মানে সেই কামটোত ইমানে বেছি সোমাই পৰো তো তাৰ মাজত যদি মোক কোনোবাই কিবা কয় এতিয়া হয় মোৰ মনটো মানে ইমান তেনেকৈ সেই বস্তুটোলৈ ইমান বেছি নাযায় সো মা আগবেলা টাইমত গ'ল ভালকে মানে পাতাই নাপালো গোটেই আগবেলাটো এডিটিং কৰা হ'ল ইয়াৰ আগৰ ব্লগটো এডিটিং কৰি কমপ্লিট কৰিলো আৰু এতিয়া লগাল সেইটো কাৰণে যাবলগীয়া হৈছে আৰু সেইটো কাৰণে দেৰি হৈছে নহ'লে দেৰি নহ'ল আগবেলা ধুনীয়াকৈ যাব পাৰিলো কিন্তু উপায় নাই এতিয়া ওলাই লওঁ তাৰপিছত লগ পাইছো ক'ৰবাত ওলাওঁতে দেৰি হ'লে কেলে জানো দেৰিতকৈ বেছিয়ে দেৰি হৈ পৰেগৈ আৰু বস্তু কেইটামান ভৰাব লাগে সেইকেইটাও ভৰাই ল'ব লাগিব এতিয়া ফাইনেলি ওলাই দিব পাৰি মাটো ৰাতিপুৱা ৰুমলৈ গ'ল কিন্তু পাপাও এতিয়া ঘৰত নাই মানে চ' ঘৰৰ কাম অলপ আছিলে সেইখিনিও কৰিবলগীয়া হ'ল উপায় দেখি চলো এবাৰ চব হৈ গ'ল এবাৰ একেবাৰে ওলাব পাৰি টাইম হ'ল এতিয়া 1 বাৰ সোনকালে এতিয়া ওলাই দিব লাগে ভাইটিটো ওলাই ৰখি আছে মানে চ' ভালকে চলি তুলি ফোনিয়া হ'ব লগতে ভালকে ওলাব নাপালো ইমানেই খোকা খন্দা হৈছে এইকেইদিন ইমানেই চাৰ ৰ'দ দি আছে আজিহে অকণমান বতৰটো অলপ পাতল কৰিছে আগবেলা টাইমত মানে বৰষুণ দিছিলে বৰ হাঁহি ওলাইছ এই কাম এটা কৰ এখন নমাচোন এইটো পিছফাল থৈ দে ওপৰত থৈ দে ওপৰত লেপটপ আছে নদলিয়াবি হ'ল চাগে ন আৰু কালাৰকেইটা একে হৈ থাকে অঁ বে তই এইটো কেলে পিন্ধি আহিলি বাৰু মই কেনেকৈ ক'ম বাটৰ এইটো পিন্ধি নাই নহ'ব মই আগে পিন্ধি আহিছোঁ ক'ব লাগে ন আগে মই পিন্ধি আহিছোঁ তই বেলেগ কিনিবগৈ লাগিব এতিয়া চৰি হৈছে চৰি মানে ৰাতি কালি ফোন ফেন লৈ শুই দিলোঁ বৰষুণ দিলে যে গমেই নহয় ঠাণ্ডাত একদম কপি আছে অঁ এইকেইদিন ইমান দিনৰ মূৰত চাচোন আজি আগবেলাটো ইমান ধুনীয়া কৰিছে ৰাতিপুৱা হাঁচিয়াই আছে তাৰপিছত সেই হাঁচিয়া বেমাৰটো তোৰ পৰা লাগিলে আগতে ই এনে মোৰ নাই এতিয়া তই ক'ব বাদ দে মোৰ নাই এতিয়া আগতে ই সৰু থাকোঁতে ই এনেকুৱা হাঁচিয়াই মানে পাগল টাইপ এতিয়া সেই হাঁচিটো ইয়াৰ ওচৰত নাই হাঁচিটো আছে মোৰ ওচৰত গোটেই হাঁচিয়াব লাগিলে গোটেই দিনটোলৈ ৰক্ষা নাই আৰু চ' ওলালো আমি এতিয়া আৰু এইফালে ভাইটি নমস্কাৰ ভাল লাগিল ওলালা ইমান ব্যস্ততাৰ মাজতো বাৰু ব'লা তেতিয়াহ'লে আৰু আমি এতিয়া গৈ আছো ডিব্ৰুগড়লৈ কি কামত গৈ আছো কি কথা সেইখিনি বাৰু লাহেকৈ গৈ আছো কাৰণ অকণমান ঠাণ্ডা হৈ গ'লেও গৰমে আকৌ একেবাৰে লৈ পেলাইছে জীৱনৰ ছেকেণ্ড কাম এই চাউণ্ডটো এটা মনৰ বেলেগ শান্তি জানো বুজিলি নাই কথাটো আমি তেল ভৰোৱা এই চাউণ্ডটো যিটো গাড়ীত তেলটো সোমাইছে যে এই চাউণ্ডটো যিটো দিছে যে চবতে নিদিয়ে নহয় চাউণ্ডটো নিদিয়ে ভালকে নুবুজিলি বেলে বুজাই কোৱা এতিয়া যিটো চাউণ্ড তই শুনিলি তেলটো ভৰাওঁতে এইটো চাউণ্ড তই প্ৰতিটো তেল ডিপুত নিদিয়ে সেইটো কাৰণে মানে এই তেল ডিপুটোতো একদম আপোন তেল ডিপু চ' ইয়াত যেতিয়া তেলটো ভৰোৱা যায় তেতিয়া মানে এই চাউণ্ডটোৰ পৰা এক্সট্ৰা জীৱনৰ মানে সেইটো এটা এক্সট্ৰা কি আছিলে বুজিছ ন বাৰু দিয়া অকণমান ইমাৰ্জেঞ্চি আছে গৈ আহিছোঁ লগ পাম চ' আমি বৰ্তমান এতিয়া পালোহি মৰাণ ৰ'দটো আজি ইমানে চাৰ্কি দিছে আগবেলাটো খুব ধুনীয়া হৈছিলে বৰষুণ দি আছিলে কিন্তু এতিয়া কাহ হৈব এনেকৈ এইখিনি ৰেগুলাৰ ৰ'দ আৰু বৰষুণ এজাকৰ খুবেই প্ৰয়োজন আছিল বৰষুণ জাক দিছিলে কিন্তু এতিয়া মানে বৰষুণ দিয়া নিচিনা ফিল হৈছে তোৰ নাই দেখা দে ৰ'দ ৰাতিপুৱা যিটো ভাল লাগিছিলে এতিয়া সেইটো মানে ভোক নাই এতিয়া আমি একেবাৰে ওলাব পাৰি চ' হেল্ল' এভৰিৱান ৱেলকাম টু মাই ইউটিউব চেনেল জ্ঞানদীপ গগৈ আশা কৰোঁ সকলো ভালে আছে মোৰো বঢ়িয়া বহুত দিন ইণ্ট্ৰ' দিয়া হোৱা নাছিলে সেইটো কাৰণে ভাবিলোঁ যে ইণ্ট্ৰ'টো বোলো মাজতে দি দিওঁ এতিয়া আমি গৈ আছোঁ ডিব্ৰুগড়লৈ যোৱা হৈছে মোৰ কিবৰ্ডখনৰ ইম্পৰ্টেণ্ট কাম কেইটামান আছে চ' তাৰ কাৰণে যোৱা হৈছে ৰাজগড় টিংখং নাহৰকটীয়া এইটো ৰাস্তা ইফালে গোটেই ৰাস্তাটো বেয়া হ'ল বে ইয়াতো গান দে ভাবিছিলোঁ মই এইটো ৰাস্তা ভাল হ'ব বুলি এইটো ৰাস্তাও বেয়া হ'ল এইডোখৰহে বেয়া বাকীটো বেয়া নহয় বাৰু এইকেইদিন ঘৰত মা আছিলে চ' তাৰ কাৰণে ইমান বিশেষ প্ৰব্লেমটো হোৱা নাছিলে চ' আজি গ'লগৈ আজিৰ পৰা আকৌ ঘৰত দুটি প্ৰাণীয়ে কামবিলাক কৰিব লাগিব দিগদাৰটো একোৱে হোৱা নাই বাৰু হ'লে মানে ঘৰখনত যদি মা থাকে তেতিয়াহ'লে সেইটো বেলেগ হৈ পৰে মানে তই কৈছিলি যে খানা বনাব যাম বুলি পইচা চইচা শেষ কৰি লগাব
মই ইমান আশাৰে ৰৈ থাকো সি আহিব ও আয়েগা যাম এদিন যাম মাংস চাংসটো আনি থবি ধুনীয়াকে মই অকল মাংস মই আনিম খাই দিম ন মই মাংসটো তই আনি থব লাগে হ'লেও মানে সিহঁতৰ ঘৰত বোলে দুটা মানুহ অকলে এনেকে থাকে আজি মই লৈ যাওঁচোন সহানুভূতি অলপ নাজাগে তেনেকে নহ'ব নহয় মৰমবিলাক মানুহৰ ক'ত প্ৰকাশ পায় সেইবিলাকেতো মৰম ন বৰ্তমান আহি থকা হৈছিলে আৰু ভাইটি এতিয়া অকণমান চলাইছে মই অকণমান ৰেষ্ট নহয় একচুৱেলি মোৰ এতিয়া কথাটো কি হ'ল ইয়াৰ আগৰ ব্লগটোত মানে অকণমান খেলি মেলি এটা লাগিলে লাষ্টৰ এইফালে কলা কিবা এটা পৰিলে যিটোৰ পৰা মানে ভিডিঅ'টো এনেই আগলৈ গৈ আছে কি হ'ল বাৰু তই ভালকৈ চেক কৰা নাছিলি নেকি ডাইৰেক্ট আপলোড কৰি দিলি মই চেক কৰিছিলোঁ নহয় কেলে এইটো পৰিলে ব্লগটো আপলোড কৰি কমপ্লিট হৈ গৈছিলে কিন্তু অকণমান খেলি মেলি এটা লাগিলে সেইটো কাৰণে এতিয়া আকৌ এডিট কৰিব লাগিব মই ব্লগটোৰ মানে শেষৰ ফালে এইফালে ব্লেক হৈ আছে গোটেইখিনি ভিডিঅ'টো গৈ আছে প্ৰায় 1 মিনিটমান মই গোটেইটো গেপছ কৰি থাকিলে কেনেকৈ কি হ'লে ক'ত কি হ'ল এইটো কিয় হ'ব পেলাই এইখিনিৰ পৰা ভিডিঅ'টো এনেই গৈ আছে মানে এইটো ঠিক কৰি লোৱা যাওক প্ৰব্লেমটো ছল্ভ হ'ল বাৰু এইখিনি মানত ওপৰত মানে ইনষ্টাগ্ৰামৰ এই লেয়াৰটো আছিলে তাৰ কাৰণে মানে ইমানখিনিমান গেপছ এনেই পৰি গৈছিলে প্ৰায় 60 ছেকেণ্ডমান হ'ব চ' এতিয়া হ'লগৈ আপলোডটো কৰিছিলোঁ মই এতিয়া আকৌ আপলোড কৰিব লাগিব যাতে টাইমত হয় আৰু আধা ঘণ্টা আছে ইয়াতো নেটৱৰ্কটো পাব লাগে যদি নেটৱৰ্কটো প্ৰব্লেম দি দিয়ে তেতিয়াহ'লে প্ৰব্লেম হৈ পৰিব যদি নেটৱৰ্কটো ভাল হয় তেতিয়াহ'লে আপোনালোকে ইয়াৰ ব্লগটো চিয়ৰ 3টা বজাত চাবলৈ পাই আছে ভাগ্য ভাল যে মই লেপটপটো লৈ আনিছোঁ তাই ভাবিছোঁ লেপটপটো কেলৈ লৈ আহিছোঁ মই সেইটো কাৰণে লৈ আহিছিলোঁ মানে বস্তু এটা এপ্ৰুভ হ'ব আছিলে যদি এপ্ৰুভটো সেইটো বস্তু নহ'লে নি তেতিয়াহ'লে মই ক্লিপটো আকৌ ল'ব লাগিলেহেঁতেন মানে লৈ মানে আকৌ এডিট কৰিব লাগিলেহেঁতেন চ' সেইটো কাৰণে আকৌ টাইম হৈ আছে ভাল এপ্ৰুভটো হৈ পৰিলে সেইটো কাৰণে এতিয়া বিশেষ একো চিন্তাটো নাই এখন প্লেন চাই 920 আগত ৱাও ধুনীয়া ভিউ লিখিবইনে নাইচ এৰ'প্লেন গৈছে চাগে নাজানো দেই মই সুধি আহোঁ সুধি আহিব নাযাওঁ ডাইৰেক্ট উৰিবই যাম যিদিনাখনি যাম মানে ডাইৰেক্ট উৰিব যাম মানে এনেই নাযাওঁ ক'ত যাওঁ সেইটো পাছৰ কথা কিন্তু যিদিনাখনি যাওঁ মানে উৰিব যাম বতৰটো এতিয়া অকণমান পাতল কৰিছে সেইটো কাৰণে অকণমান ভাল লাগিছে এতিয়া দেই গাড়ীৰ ভিতৰতো এতিয়া নৰ্মেলি অকণমান ঠাণ্ডা হৈছে নহ'লে গ্লাছৰ পৰা মানে যিটো ভাপকা মাৰি আছিলে তই বুজিছ ন মই বুজিছোঁ কথাটো সেই ঠিক তেনেকুৱা মানে যিটো মানে গ্লাছৰ পৰা যিটো ভাপটো আহি আছে মানে যিটো মানে আমাৰ দেহত গৈ ভাপকা হৈ পৰিছে ছচিয়লজিত মেজৰ লৈ লোকৰ ডেফিনেশ্যনবিলাক পঢ়ি আছিলোঁ এতিয়া নিজে মানে ডেফিনেশ্যন সৃষ্টি কৰিছোঁ কি হ'ব মানে এইটো আছামিজখিনি বুজি পাৰিব মানে আছামিজ ডিপাৰ্টমেণ্টত পঢ়া এতিয়া চব গত লাগিলে এতিয়া গৈ লওঁ তাৰপিছত কি হয় দেখা যাব আৰু আমি এই ধুনীয়া দলং এখন পাৰ হ'লো বে তই ভিডিঅ' নকৰিলি তই ইয়াত মাথা মাৰি আছিলি জল্দি হৈ যোৱা মাজনী জল্দি হৈ যোৱা 36 নহ'ব চাগে আজি 3টা বজাত চ' বৰ্তমান আহি একেবাৰে ডিব্ৰুগড় টাউন পাই গ'লোহি আৰু কথাটো হ'ল যে পাৰ্কিঙৰ কাৰণে মানে জেগা বেছি পোৱা নাই সেইটো কাৰণে পিটপিটাই ফুৰিবলগীয়া হৈছে মানে যিটো জেগাত যাম সেই জেগাটোত মানে পাৰ্কিং নাই আৰু সেই জেগাটোত মানে মই পাৰ্কিং কৰিব লাগিব তেতিয়াহে মোৰ কীবৰ্ডখনৰ কামটো হ'বগৈ নহ'লে কীবৰ্ডখন এনেকৈ ৰাস্তাত উলিয়াই নিয়াটো যিহেতু কভাৰো নাই সেইটো কাৰণে মানে চ' এতিয়া পাৰ্কিঙৰ কাৰণে পিটপিটাই ফুৰিবলগীয়া হৈছে ঘূৰিয়ে আছোঁ পোৱাই নাই ত' আৰু এপাক সেইটো কাৰণে দিয়া হৈছে চ' পুনৰবাৰ এপাক দিয়া হ'ল আৰু এইবাৰ এতিয়া কি হয় বাইক লৈ অহা লিখা হওক নাই বাইকত অহা নিচিনা হওক নাই খালি বাইকখন লৈ আহিবলৈ মানে এতিয়া তোৰ কীবৰ্ডখননো কেনেকৈ আনিম পঠাই দিছোঁ তই আগত যা চেক কৰি লওঁ যদি হৈ যায় মোক ফোন কৰি দিবি চ' জেগা ওলালে বোলে এতিয়া যাব পাৰি ফাইনেলি জেগা এটা পালোঁ এতিয়া যাব লাগে চ' এতিয়া গোটেই কামকেইটা কৰি লোৱাকৈ যাওক তাৰপিছত আকৌ একেবাৰে কৰি লৈ ভালকৈ আকৌ লগ পাম আৰু তই শিকিছিল নহয় ন তই মই শিকিছিলোঁ আকৌ মই এবছৰ শিকিলোঁ ন এবছৰ শিকি পাছো কৰিলোঁ চ' আমি কাম খতম কৰিলোঁ এতিয়া যাব লাগে আৰু এটা জেগাত সেইটো জেগাতো কাম হ'বগৈ মানে ইয়াত গোটেই কামটো সম্পূৰ্ণ নহ'ল সেইটো কাৰণে এইটো জেগালৈ যাব লাগিব এতিয়া যাতে পাৰ্কিঙত আকৌ খেলি মেলি নালাগে চ' আমি যিটো কামত আহিছিলোঁ কামটো ফাইনেলি সম্পূৰ্ণ হ'লগৈ আৰু টাইম হৈছে এতিয়া 7টা বাজিলে ৰাতিপুৱা এটা বজাৰ পৰা 7টা বজালৈকে তাৰ 3:30মান বজাত পালোহি নেকি প্ৰথম এতিয়া মানে কি হ'ল কিবা এটা খাই লগে যাওঁ কাৰণ একেবাৰে ৰাতিপুৱাই ভাত খোৱা চ' পেটৰ কাৰণে এতিয়া অকণমান আহাৰৰ প্ৰয়োজন চ' আহাৰ গ্ৰহণ কৰি লওঁগৈ তাৰপিছত শক্তিটো পাওঁ কাৰণ খালী পেট বুজিছে ন সেইটোৱে মানে খাই লওঁগৈ বহুত দেৰি হৈ পৰিলে আজি সঁচাকৈ একেবাৰে আশা কৰা নাছিলোঁ যে ইমান বেছি দেৰি হ'ব আৰু মই ইয়াক ইমান বেছি দেৰি হোৱা হ'লে মই ইয়াক নানিলোহেঁতেন কাৰণ এক্সামটো আছে চ' যিটো নহ'ব লাগিছিলে সেইটোৱে হৈ পৰিলে পাৰ্কিঙৰ কাৰণে এতিয়া আমাৰ হাহাকাৰ লাগিলে আকৌ সেইটো কাৰণে আমি য'ত খাম বুলি ভাবিছিলোঁ এই জেগাটোত নাখাওঁ এতিয়া বেলেগ এটা জেগাত যোৱা যাব য'ত পাৰ্কিং পাওঁ
না আছে দিয়া কেনেকুৱা লাগিছে এইবিলাক কৈ থাকিলে তোমাৰ দেৰি হ'ব শান্তি আমাৰ এতিয়া খাই বৈ আজৰি এতিয়া যাব পাৰি একেবাৰে ইমানেই কামোৰ হ'লো আজিৰ দিনটো কিন্তু এতিয়ালৈ ইমান ফিলটো হোৱা নাই বাৰু কিন্তু গোটেই দিনটো মানে বহুত কষ্টৰে পাৰ কৰা গ'ল আজি কৈ লওঁ এতিয়া মই লঠুৱালো গ'লো লঠুৱালো নেকি এইটো কি ৱৰ্ড বে নাইচ চ' আহি একেবাৰে ঘৰ পাই গ'লোহি আৰু এতিয়া বৰ্তমান টাইম হৈছিলে 3টা বাজিব হৈছিলে ৰাতিপুৱাৰ দিনটি খুব ভাগৰ যুগৰে ঠিক এনেদৰে পাৰ হ'ল 11 তাৰিখে আকৌ এক্সাম আছে তাৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব লাগে 3টা বজালৈকে এতিয়াতো ভিডিঅ' এডিট কৰি থকা হৈছে কাইলৈ উঠিম চাগে 12টা বজা তাৰপিছত দেখা যাব কি হয় আপোনালোকে ব্লগটো চাই যেন ভাল পালে যদি ভাল লাগিলে লাইক কৰিব যদি কোনোবা নতুন হয় ভিডিঅ'বিলাক যদি চাই ভাল লাগিছে তেতিয়াহ'লে ছাবস্ক্ৰাইবটো কৰিব পাৰে আৰু লগতে আপোনালোকে ইউটিউবত আপডেটবিলাক পাব ইনষ্টাগ্ৰামত যদি বিচাৰে ফ'ল' বা চেক কৰি চাব পাৰে ডেছক্ৰিপশ্যনত লিংক আছে